ভাৰত চৰকাৰৰ যোগাযোগ মণ্ডলৰ ডাক বিভাগে বিভিন্ন কাৰ্যালয়ত ৪০,২২৮টা গ্ৰামীণ ডাক সেৱক GDS পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। উল্লেখ কৰা যোগ্যতাৰ মাপকাঠি পূৰণ কৰা প্ৰাৰ্থীসকলে এই খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। পদৰ নাম: গ্ৰামীণ ডাক সেৱক GDS, শাখা ডাকঘৰ BPM, সহকাৰী শাখা ডাকঘৰ ABPM, ডাক সেৱক। পদৰ সংখ্যা ৪০,২২৮টা। অসমত পদৰ সংখ্যা ৮৯৬টা। দৰমহা BPM ১২,০০০ পৰা ২৯,৩৮০ টকা, ABPM আৰু ডাক সেৱক ১০,০০০ পৰা ২৪,৪৭০ টকা। বয়সৰ সীমা: আবেদন দাখিলৰ শেষ তাৰিখ অনুসৰি পৰীক্ষাৰ্থীৰ বয়স ১৮ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব। শ্ৰেণী অনুসৰি বয়সৰ ST SC ৫ বছৰ, OBC ৩ বছৰ, PWBD অসংৰক্ষিত ১০ বছৰ, PWBD OBC ১৩ বছৰ, PWBD SC ST ১৫ বছৰ। শিক্ষাগত অৰ্হতা: GDSৰ বাবে শিক্ষাগত অৰ্হতা হ'ল ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো শিক্ষা বোৰ্ডৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত গণিত আৰু ইংৰাজী উত্তীৰ্ণ নম্বৰ হ'ল ১০ম শ্ৰেণীৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। স্থানীয় ভাষাৰ দক্ষতা: আবেদনকাৰীয়ে স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা অন্ততঃ ১০ম মানলৈকে স্থানীয় ভাষা অধ্যয়ন কৰিব লাগিব। অন্যান্য প্ৰয়োজনীয় মাপকাঠি হ'ল কম্পিউটাৰৰ জ্ঞান, চাইকেল চলাব জানিব লাগিব। উল্লেখ্য যে এই পদৰ বাবে আবেদন কৰিবলৈ আবেদন মাচুল UPI, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আদিৰ জৰিয়তে অনলাইনযোগে পৰিশোধ কৰিব লাগিব। আবেদনকাৰীসকলৰ ১০ম শ্ৰেণীৰ ফলাফল অনুসৰি ছিষ্টেম জেনেৰেট মেৰিট লিষ্টৰ ভিত্তিত এংগেজমেণ্টৰ বাবে শ্বৰ্টলিষ্ট কৰা হ'ব। এংগেজমেণ্টৰ বাবে শ্বৰ্টলিষ্ট কৰা আবেদনকাৰীৰ তালিকা বিভাগে নিজৰ ৱেবছাইট আৰু GDSৰ অনলাইন পৰ্টেলত প্ৰকাশ কৰিব। ফলাফল ঘোষণা কৰাৰ লগে লগে শ্বৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক তেওঁলোকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত SMS-ৰ জৰিয়তে লগতে পঞ্জীয়নভুক্ত ইমেইল ঠিকনাৰ ইমেইলৰ জৰিয়তে ফলাফল আৰু শাৰীৰিক পৰীক্ষণৰ তাৰিখ আদিৰ বিষয়ত অৱগত কৰা হ'ব। নথিপত্ৰ ভৌতিক পৰীক্ষণ: ইয়াৰ পিছত শ্বৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকল নথিপত্ৰ ভৌতিক পৰীক্ষণৰ বাবে নিৰ্দিষ্ট কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।